মই আজি ভকুৱা মাছৰ লগত পালেং শাক বনাম। প্ৰথমতে মই কেৰাহীটো তেল দিলোঁ, তেল দি পেলাই অকণমান পিঁয়াজ দিলোঁ। পিঁয়াজখিনি মই অকণমান ৰঙচুৱাকৈ ভাজি লৈ আছোঁ। এইফালে মাছখিনি মই ধুই চাফা কৰি লৈছোঁ আৰু কাটি লৈছোঁ। কাটি পেলাই 2 পিচ মাছ দি পেলাই বনাম। পালেং শাক একেবাৰে কমাই লৈছোঁ। তেলত মই দি দিলোঁ জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, অকণমান নিমখ দি পেলাই মাছ 2 পিচ দি দিলোঁ। মাছখিনি মই ভাজি লোৱা নাই। মাছ আচলতে মই কেঁচাকেই বনাওঁ বেছিভাগ, মানে মই কেঁচাকেই দিলোঁ। মাছখিনি সিজোৱা হৈ গ'ল। মাছখিনি উঠাই লৈ আছোঁ। উঠাই লৈ পেলাই মই পালেং শাকখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ। কাটি পেলাই মই ইয়াতে মছলাখিনিতে দি দিলোঁ। এই শাকখিনি দি পেলাই অকণমান ওলটাই দি আছোঁ। গৰম ভাৱটো পাই মানে শাকখিনি একদম আধা কমি গৈছে আৰু সেইকাৰণে মই মাছ কমাই দিছোঁ। 2 পিচ মাছ দিছোঁ, একেবাৰে কমি গৈছে। ইয়াত দেখিছেনে? মই এই শাকখিনিৰ লগত মই আজি দুপৰীয়া ভাতৰ লগত মই পালেং শাক মাছ দি পেলাই বনাই আছোঁ দুপৰীয়া ভাতৰ কাৰণে। এয়া মাছখিনি হৈ থাকক আৰু অকণমান পানীটো কমি যোৱাৰ পিছত গেছটো অফ কৰি দিম। এয়া হৈ গৈছে প্ৰায়। এতিয়া উঠাই লওঁ আৰু আজিলৈ